অলপ অলপ কষ্ট পাই থাকিব লাগিব, আৰামত অসমত থাকিব নোৱাৰে। আৰু আগত যিবিলাক আছিল যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ থাকোঁ বাংলাদেশীবিলাকে অলপ অলপ কষ্ট পাই থাকিব, তাত ৰক্ষা নাই। চাওক, এছআৰটো সাংবিধানিক প্ৰক্ৰিয়া। নটিচ দিব, আপুনি যাব, আপুনি ক'ব যে মই ভাৰতীয়, লেঠা চেছ। তাতে কান্দিবলগীয়া কি হ'ল? কান্দিব নাপায় নহয়। আৰে নটিচ দিব, যাব। মোকো যদি কোনোবাই কমপ্লেইন দিয়ে ময়ো যাম। যদি প্ৰধানমন্ত্ৰীৰ নামতো নটিচ দিয়ে, মুখ্যমন্ত্ৰীৰ নামতো নটিচ দিয়ে, তাতো যাব লাগিব। কিন্তু কোনোবাই কমপ্লেইন দিছে আপুনি যাব, তাতে দুখ পাবলগীয়া কি কথা আছে? কালি যদি কোনোবাই ফৰ্ম 7 এখন মোৰ এগেইনষ্টত ফিল আপ কৰি দিয়ে ময়ো যাম। আমিতো ৰজা মহাৰজা নহয়। গণতন্ত্ৰত যি নিয়ম আছে চবেই যাব লাগে। তাতে বেয়া পাই পেলাই কি লাভ হ'ব? সেইটো কেনেকৈ তিৰস্কাৰ হ'ব পাৰে? আপোনাৰ BLOৰ ঘৰত যাব, কাগজ দেখাব, হৈ গ'ল। ইমান সৰু কথা এটা। কাগজখন যে গৈছে গম কেনেকৈ পালে? আপুনি প্ৰচাৰ কৰাৰ কাৰণেহে গম পালে। পকেটত থৈ দিব লাগিছিল, ঘৰৰ কাষতে BLO গৈ পেলাই ক'ব লাগিছিল, হয় নহয়? কাগজখন আনি যদি TV ৰিপৰ্টাৰ মাতি প্ৰকাশ কৰে, এইটোতো প্ৰচাৰ হ'বই। কি মই ভুল ক'লোঁ নেকি? অলপ অলপ কষ্ট পাই থাকিব লাগিব, আৰামত অসমত থাকিব নোৱাৰে। আৰু আগত যিবিলাক আছিল যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ থাকোঁ বাংলাদেশীবিলাকে অলপ অলপ কষ্ট পাই থাকিব, তাত ৰক্ষা নাই। পঠাই দিয়াটো ইমান সহজ নহয়, কষ্ট দিলেহে যাবগৈ। ইয়াতে যদি দৈ ক্ৰীম চব পাই থাকে কোন যাব? কষ্ট পালেহে যাব। গতিকে মইতো লাজ কৰা মানুহ নহয়, যি কওঁ চিধা কৈ দিওঁ, হয় নহয়? গতিকে মই চিধা কৈছোঁ যে মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ আছোঁ তেতিয়ালৈকে বাংলাদেশীৰ শান্তি নাই। ক'ৰবাত নহয় ক'ৰবাত এনেই কষ্ট দিয়ে থাকিম। চলো বাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। অলপ অলপ কষ্ট পাই থাকিব লাগিব, আৰামত অসমত থাকিব নোৱাৰে। আৰু আগত যিবিলাক আছিল যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ থাকোঁ বাংলাদেশীবিলাকে অলপ অলপ কষ্ট পাই থাকিব, তাত ৰক্ষা নাই। চাওক, এছআৰটো সাংবিধানিক প্ৰক্ৰিয়া। নটিচ দিব, আপুনি যাব, আপুনি ক'ব যে মই ভাৰতীয়, লেঠা চেছ। তাতে কান্দিবলগীয়া কি হ'ল? কান্দিব নাপায় নহয়। আৰে নটিচ দিব, যাব। মোকো যদি কোনোবাই কমপ্লেইন দিয়ে ময়ো যাম। যদি প্ৰধানমন্ত্ৰীৰ নামতো নটিচ দিয়ে, মুখ্যমন্ত্ৰীৰ নামতো নটিচ দিয়ে, তাতো যাব লাগিব। কিন্তু কোনোবাই কমপ্লেইন দিছে আপুনি যাব, তাতে দুখ পাবলগীয়া কি কথা আছে? কালি যদি কোনোবাই ফৰ্ম 7 এখন মোৰ এগেইনষ্টত ফিল আপ কৰি দিয়ে ময়ো যাম। আমিতো ৰজা মহাৰজা নহয়। গণতন্ত্ৰত যি নিয়ম আছে চবেই যাব লাগে। তাতে বেয়া পাই পেলাই কি লাভ হ'ব? সেইটো কেনেকৈ তিৰস্কাৰ হ'ব পাৰে? আপোনাৰ BLOৰ ঘৰত যাব, কাগজ দেখাব, হৈ গ'ল। ইমান সৰু কথা এটা। কাগজখন যে গৈছে গম কেনেকৈ পালে? আপুনি প্ৰচাৰ কৰাৰ কাৰণেহে গম পালে। পকেটত থৈ দিব লাগিছিল, ঘৰৰ কাষতে BLO গৈ পেলাই ক'ব লাগিছিল, হয় নহয়? কাগজখন আনি যদি TV ৰিপৰ্টাৰ মাতি প্ৰকাশ কৰে, এইটোতো প্ৰচাৰ হ'বই। কি মই ভুল ক'লোঁ নেকি? অলপ অলপ কষ্ট পাই থাকিব লাগিব, আৰামত অসমত থাকিব নোৱাৰে। আৰু আগত যিবিলাক আছিল যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ থাকোঁ বাংলাদেশীবিলাকে অলপ অলপ কষ্ট পাই থাকিব, তাত ৰক্ষা নাই। পঠাই দিয়াটো ইমান সহজ নহয়, কষ্ট দিলেহে যাবগৈ। ইয়াতে যদি দৈ ক্ৰীম চব পাই থাকে কোন যাব? কষ্ট পালেহে যাব। গতিকে মইতো লাজ কৰা মানুহ নহয়, যি কওঁ চিধা কৈ দিওঁ, হয় নহয়? গতিকে মই চিধা কৈছোঁ যে মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ আছোঁ তেতিয়ালৈকে বাংলাদেশীৰ শান্তি নাই। ক'ৰবাত নহয় ক'ৰবাত এনেই কষ্ট দিয়ে থাকিম। চলো বাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।